কি কাৰ্যসূচী আছে আজি আমি প্ৰথমে বৰমবৈ হাইস্কুলৰ বৰমবৈ যি আঞ্চলিক হাইস্কুল আছে তাত বাউণ্ডেৰী ৱালৰ কামৰূপ জিলা পৰিষদৰ ফাণ্ডেৰে ৫ লাখ টকাৰ আধাৰশিলা স্থাপন কৰিলোঁ। দ্বিতীয়টো কাৰ্যক্ৰম আছিলে আমাৰ বাগদা সাৰ্বজনীন যি জগদ্ধাত্ৰী পূজা মণ্ডপ আছে ইয়াত স্থায়ী ৰভাঘৰৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল। এই ফাণ্ড আমাৰ কামৰূপ জিলা পৰিষদৰ আছিলে আৰু আমাৰ সৈতে উপস্থিত আছে আমাৰ কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী ৰীতা তালুকদাৰ বাইদেউ। আমাৰ বাইদেৱে দুটো বহুত মৰম কৰিলে, মই ধন্যবাদ দিছোঁ আৰু মই নিজাকৈ আৰু 7,50,000 টকা এই অনুষ্ঠানটোত আগবঢ়াইছোঁ। আশা কৰোঁ গোটেইখিনি মিলাই ৰাইজৰ এটি বহুত দিনীয়া অভাৱ এটা সুন্দৰ ৰভাঘৰ লাগে। নিশ্চিতভাৱে প্ৰথম পৰ্যায়ত 12,50,000 টকাৰে এই ৰভাঘৰটো নিৰ্মাণ কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত যিখিনি কাম বাকী থাকে সেইখিনি কাম আমি পৰৱৰ্তী সময়লৈ লৈ যাম। আৰু বহুদিন ধৰি এই অঞ্চলৰ ৰাইজ এইটো তেওঁলোকৰ আধ্যাত্মিক কেন্দ্ৰস্থলী আৰু ইয়াতে মা জগদ্ধাত্ৰীক তেওঁলোকে প্ৰতি বছৰে শৰতৰ কালত পূজা অৰ্চনা ভাগি আগবঢ়ায়। পূজা মণ্ডপটো সুন্দৰ হৈছে, ইয়াত অফিচো আছে, অৱশ্যে ভোগঘৰ আছে, কিন্তু মেইন ৰভাঘৰটো অলপ অৱস্থা বেয়া আছিলে আৰু সেই কথা চিন্তা চৰ্চা কৰি মই এইবেলি নহয় তাৰ আগৰ বছৰতে এই পূজাত আহিছিলোঁ আৰু ৰাইজৰ মাজত এটা আপিল আছিলে, এনেকুৱা এপিল যে ইয়াত কিছু আৰ্থিক অনুদান লাগে আৰু আমি ঘোষণা কৰিছিলোঁ যে কিছু আৰ্থিক এছিষ্টেঞ্চ আমি দিবলৈ সক্ষম হ'ম। আৰু নিশ্চিতভাৱে আজি ৰাইজৰ আগত এইখিনি কথা অৱগত কৰিলোঁ, যিহেতু মোৰ সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল আৰু মই সঘনাই এই অঞ্চলত আহি থাকোঁ। আজি নহয়, আজিৰ পৰা 20 বছৰ আগৰে চিনাকি এই অঞ্চল, আহিও ভাল লাগে। এই অঞ্চলৰ ৰাইজ সংস্কৃতিবান, এই অঞ্চলৰ ৰাইজ ধৰ্মপ্ৰাণ আৰু সকলো দিশতে আগবাঢ়ি যায়। যদিও আমি গাঁৱতেই বাস কৰোঁ, গাঁৱৰ উন্নয়ন হ'লে সকলো উন্নয়ন হ'ব। ইংৰাজীত এটা কথা কৈছে যে ৰুৰেল ডেভেলপমেণ্ট ইজ ৰিয়েল ডেভেলপমেণ্ট। যেতিয়া গাঁৱৰ প্ৰকৃত উন্নয়ন হ'ব তেতিয়া আমি উন্নয়নটো প্ৰতিফলিত হয়। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ডাবল ইঞ্জিনৰ চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৈছে যিমান পাৰি আমি গাঁৱৰ উন্নয়নৰ কাৰণে গুৰুত্ব দিব লাগে। আৰু সেই নিমিত্তে এই বাগদা গাঁওখন ইতিমধ্যে আদৰ্শ গ্ৰাম যোজনাত সোমাইছে, আগি ভিলেজ বুলি কয়, তাৰো কিছু কম্পনেণ্টৰ কাম কৰিছে। সেইটো কামো আজি দেখিলোঁ 5 লাখ টকা দিছিলে। মই বাৰু আগন্তুক দিনতো ইয়াত আৰু কিছু পইচা দি ইয়াৰ যিখিনি মিনিমাম আন্তঃগাঁথনি বুলি কয়, মিনিমাম ইনফ্ৰাষ্ট্ৰাকচাৰ আমি দিবলৈ সক্ষম হ'ম আৰু সেই নিমিত্তে ইয়াত আজি উপস্থিত হৈছিলোঁ। খবৰ ওলাইছে অচিৰে সভাপতি হ'ব পাৰে, এতিয়ালৈকে হোৱা নাই এইবিলাক। যিহেতু আমাৰ সংগঠন পৰ্ব চলি আছে, আমাৰ ইতিমধ্যে অহা পৰহিৰ পৰা 6 তাৰিখৰ পৰা মণ্ডল কমিটি গঠন হ'ব 15 তাৰিখলৈকে। ঠিক তেনে 16 তাৰিখৰ পৰা 30 নৱেম্বৰলৈকে 30 ডিচেম্বৰলৈকে ই গঠন হ'ব আমাৰ জিলা সমিতি। জানুৱাৰী মাহত আমাৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হ'ব। দাদা, অখিল গগৈয়ে হুংকাৰ দিছে যে 26ত বিজেপি চৰকাৰ হ'ব নিদিয়ে, বিজেপি আৰু AURDFক অখিল গগৈৰ আশীৰ্বাদ নালাগে নহয় বিজেপি চৰকাৰ গঢ়াৰ কাৰণে। তেওঁ কোনে সুধিছে তেওঁৰ আশীৰ্বাদ লাগে বুলি? মই ভবাই নাছিলোঁ তেওঁ যে আশীৰ্বাদ দিয়ে বিজেপিক। আজি কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনে বাংলাদেশী হিন্দুৰ সুৰক্ষাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাল কথা, দলেও ভাল কথা। মই আপোনালোক ব্যৰ্থ বুলি কৈছে, বিজেপি চৰকাৰ ব্যৰ্থ হৈছে। তেওঁলোকে নাজানে নহয়, কংগ্ৰেছৰ ভুল নীতিৰ কাৰণে বাংলাদেশত এই অৱস্থা হৈছে। কিয় তেওঁলোকে ছাপোৰ্ট নকৰে সুধিবচোন তেতিয়াহ'লে। কি কাৰণে অনা হ'ল? যে জ্বলন্ত জীৱন্ত উদাহৰণ এতিয়া গম পালেনে যে বাংলাদেশত আজি মঠ মন্দিৰ থাকিব নোৱাৰে। তাত সনাতন সংস্কৃতিৰ ওপৰত যিটো অত্যাচাৰ চলি আছে, ইভন পাকিস্তানত আছিল হিন্দু মানুহ। এই দেশখন ধৰ্মৰ ভিত্তিত বিভাজন হৈছিল, মই আজি ক'লোঁ, সকলোৱে জানে। কিন্তু কংগ্ৰেছে এই কথাটো বিশ্বাসত নলয়, আস্থাত নলয়। কংগ্ৰেছে কেৱল এপিচমেণ্ট পলিটিক্স কৰিছিল আৰু সেইকাৰণে কংগ্ৰেছৰ অৱস্থা এনেকুৱা হ'ল। মহাৰাষ্ট্ৰৰ কথাটো আমি ঢুকি নাপাওঁ দাদা, এইটো ৰাষ্ট্ৰীয় নেতৃত্ব আছে, তেওঁলোকে ঠিক কৰিব। আৰু তাত কোনো ক্ৰাইচিছো নাই। কিয় নাপাতিব? কোনে পাতিব তেতিয়াহ'লে? আমাৰে চৰকাৰ, যিটো তাত চৰকাৰ আমাৰ চলিয়ে আছে, বুজি পাইছেনে? আজি নেতা নিৰ্বাচন কৰিব, কাইলৈ আমাৰ বিধানসভাৰ বৈঠক আছে, পৰ্যায়ক্ৰমে যায়তো বস্তুবিলাক। আপোনাক মন্ত্ৰিত্বত দেখা পাম আৰু চাওক, মই এজন কাৰ্যকৰ্তা, বুজি পাইছেনে? মই মন্ত্ৰী আছিলোঁ, গম নাপায়। দেখা পাম।